নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমত জাতীয় জাগৰণ আৰু জাতীয় সংগঠনৰ এইটো 2 নম্বৰ খণ্ড। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যোৱাটো খণ্ডত আমি অসমীয়া লিটাৰেৰী ছ'চাইটি, জ্ঞান প্ৰদায়নী সভা, জোনাকী যুগ, অসমীয়া উন্নতি সাধনী সভা এইসমূহৰ বিষয়ে আলোচনা আগবঢ়াইছিলোঁ। আজি আমি তাৰ পিছৰখিনি আপোনালোকলৈ আগবঢ়াম। আপোনালোকে এটা কথা কমেণ্ট কৰি জনাবচোন যে জোনাকীৰ প্ৰথম সম্পাদকজন কোন আছিল। আশা কৰিছোঁ এইটো আপোনালোকে কমেণ্ট কৰি জনাই থ'ব। আজি আমি প্ৰথমতে আগবঢ়াম আপোনালোকলৈ ৰায়ত সভাৰ বিষয়ে। 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। এই ৰায়ত সভাসমূহৰ আৰম্ভণি অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে কৰাৰ লগতে কাৰ্যকৰী কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমিনীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশ্যে লক্ষণীয় কথাটো এই যে 1893-94 চনত যি নগাঁও, দৰং আৰু কামৰূপ জিলাত বিভিন্ন অংশত যি কৃষক বিদ্ৰোহৰ সূত্ৰপাত হোৱা এই কৃষক বিদ্ৰোহসমূহত ৰায়ত সভাই কিন্তু সক্ৰিয় ভূমিকা পালন কৰা নাছিল বা তেওঁলোকে উদ্যোগ লোৱা নাছিল। 19বিংশ শতিকাৰ আৰম্ভণিতে ৰায়ত সভাসমূহৰ প্ৰাৰম্ভিক অৱস্থিতিৰ অন্ত পৰে। আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই ৰায়ত সভাসমূহৰ পুনৰ গঠন কৰিছিল। ৰায়ত সভাসমূহে মাটিৰ খাজানা 50% হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰিছিল। ৰায়ত সভাসমূহ অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ উমৈহতীয়া কেন্দ্ৰীয় সমিতিয়ে সদৌ অসম ৰায়ত সভা 1933 চনত গঠন কৰিছিল। ইয়াৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? যোৰহাট তিলিকীয়ামত 1933 চনৰ 8 এপ্ৰিলত। আৰু ইয়াৰ সভাপতিত্ব কোনে কৰিছিল? কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈ। সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰিছিল? 1933 চনত। আৰু ইয়াৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? যোৰহাট তিলিকীয়ামত 1933 চনৰ 8 এপ্ৰিল তাৰিখে। আৰু সভাপতিত্ব কৰিছিল নবীন চন্দ্ৰ বৰদলৈ। এই কথাখিনি আপোনালোকে মনত ৰাখি থ'ব। আৰু এইটো কথা মনত ৰাখি থ'ব যে যি আমি আপোনালোকক ইতিমধ্যে পঢ়াইছিলোঁ যে নগাঁও, দৰং, কামৰূপ এইসমূহত যি কৃষক বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহত কিন্তু ৰায়ত সভাই কোনো ধৰণৰ উদ্যোগ লোৱা নাছিল। তাত কোনে উদ্যোগ লৈছিল? ৰাইচ মিলসমূহে। এই কথা আপোনালোকে মনত ৰাখি থ'ব। ক'বচোন, কমেণ্ট কৰি জনাব যে ফুলগুৰি থেপা কোন চনত আৰম্ভ হৈছিল আৰু ক'ত হৈছিল, কোন চনত হৈছিল আৰু ক'ত হৈছিল। এই কথা আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। এতিয়া আহোম সভালৈ। 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত আহোম সভা গঠন হৈছিল। কাৰ নেতৃত্বত? পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত কি গঠন হৈছিল? আহোম সভা। কিমান চনত? 1893 চনত। প্ৰথম অধিৱেশন শিৱসাগৰ জিলাত হৈছিল। 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হৈছিল। কিমান চনত? 1910 চনত। গঠন হৈছিল কিমান? 1893 চনত। এতিয়া কি সভা? আহোম সভা নামেৰে গঠন হৈছিল। আৰু 1910 চনত কি হৈছিল? এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হৈছিল। 1941 চনত আহোম এছ'চিয়েশ্যনৰ মাজত বিভাজনে দেখা দিছিল। আৰু ইয়াৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা কি হ'ল? অনুপ্ৰাণিত হৈ জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰে। কিমান চনত গঠন কৰে? 1941 চনত। কি গঠন কৰিছিল? জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰে। আমি যদি এই আহোম সভাৰ যিটো ধাৰা আমি যদি চাওঁ, প্ৰথমৰ পৰা কি হৈছিল? 1893 চনত আহোম সভা গঠন হৈছিল। কাৰ নেতৃত্বত? পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত। তাৰপিছত 1910 চনত সেই আহোম সভাৰে নামটো সলনি কৰা হৈছিল কি বুলি? সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰিছিল। তাৰপিছত 1941 চনত কি হৈছিল? বিভাজন হয় আৰু তাৰ পৰাই নতুন এটা সংগঠনৰ সৃষ্টি হয়। কি হয় নামটো? জাতীয়তাবাদী আহোম সন্মিলন। এই কথা মনত ৰাখি থ'ব। এতিয়া আহোঁ যোৰহাট সাৰ্বজনীন সভাৰ বিষয়ে। 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনীন সভা স্থাপন কৰা হয়। কাৰ নেতৃত্বত? কিমান চনত? মনত ৰাখি থ'ব। আৰু এই যে যোৰহাট সাৰ্বজনীন সভা, ইয়াৰ এটা উল্লেখযোগ্য কাৰণ আছে, মানে প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। সেইটো হৈছে যে এই যোৰহাট সাৰ্বজনীন সভা হৈছে অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। প্ৰায় প্ৰশ্ন আহে যে অসমৰ প্ৰথম ৰাজনৈতিক অনুষ্ঠানটো কি? সেয়া হৈছে যোৰহাট সাৰ্বজনীন সভা। আৰু সেইবাবে
অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান বাবে ইয়াৰ অতিকে গুৰুত্ব আছে আৰু ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। কিমান চনত গঠন হৈছিল আৰু কাৰ নেতৃত্বত হৈছিল আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমলীয়া ৰজা আৰু সম্পাদক আছিল জগন্নাথ বৰুৱা। এই কথাখিনি আপোনালোকে মনত ৰাখি থ'ব, খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত আহিছোঁ আছাম এছ'চিয়েশ্যন। অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ, জনসাধাৰণৰ ইচ্ছা আকাংক্ষাৰ কথা চৰকাৰক নিবেদন কৰিবলৈকে মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 1903 চনত আছাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। এক বৃহৎ উদ্দেশ্যক আগত ৰাখি আছাম এছ'চিয়েশ্যন গঠন কৰিছিল কোনে? মাণিক চন্দ্ৰ বৰুৱাই 1903 চনত। অসমৰ যিখিনি আশা আকাংক্ষা, তেওঁলোকৰ যি সমস্যা, সেইখিনি যাতে চৰকাৰক আবেদন কৰিব পাৰে বা নিবেদন কৰিব, ডিৰেক্টলি কণ্টেক্ট কৰিব পাৰে চৰকাৰৰ লগত এই সংগঠনটোৰ জৰিয়তে, সেইবাবে এই সংগঠনটো গঠন কৰিছিল কোনে? নবীন মাণিক চন্দ্ৰ বৰুৱাই। নেতৃত্ব লৈছিল মাণিক চন্দ্ৰ বৰুৱাই। আৰু কিমান চনত গঠন কৰিছিল? 1903 চনত। 1905 চনত ডিব্ৰুগড় চহৰত প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনৰ সভাপতিত্ব কৰিছিল গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই। আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ডিব্ৰুগড় চহৰত। কিমান চনত? 1905 চনত। আৰু সভাপতিত্ব কোনে কৰিছিল? গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই। আৰু সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা আৰু উপসভাপতি আছিল জগন্নাথ বৰুৱা। এতিয়া আমি গম পাইছোঁ যে জগন্নাথ বৰুৱাই কিহৰ নেতৃত্ব লৈছিল গঠন কৰোঁতে? যোৰহাট সাৰ্বজনীন সভাৰ গঠনৰ নেতৃত্ব লৈছিল আৰু তেখেতেই আছাম এছ'চিয়েশ্যনৰ উপসভাপতি আছিল। এই আছাম এছ'চিয়েশ্যনৰ স্বাধীনতা সংগ্ৰামত যথেষ্ট অৱদান আছিল, কিন্তু সেই কথা মনত ৰাখিব। 1921 চনৰ যি অসহযোগ আন্দোলন, তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে তেওঁলোকে দাবী জনাইছিল। আৰু বহুকেইটা আছে, কিন্তু এইখিনি আপোনালোকে মনত ৰাখি থ'ব। অৱশ্যে 1921 চনত এই সংগঠনটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত চামিল হৈ পৰে আৰু তেতিয়াই তেওঁলোকৰ নিজস্বতা হেৰুৱায়। আছাম এছ'চিয়েশ্যন গঠন হৈছিল কিমান চনত আৰু প্ৰথম অধিৱেশন ক'ত হৈছিল? প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোন আছিল? এইসমূহ মনত ৰাখি থ'ব আৰু নেতৃত্ব কোনে দিছিল মনত ৰাখি থ'ব। কিন্তু কি হৈছে, আমি শেষত গম পাইছোঁ যে 1921 চনতে কি হ'ল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত চামিল হৈ পৰে আৰু তেতিয়াই এই অনুষ্ঠানটোৰ নিজস্বতা নাইকিয়া হয়, অৰ্থাৎ শেষ হয় বা বন্ধ হৈ পৰে। আজিও আমি আপোনালোকক 4টা সংগঠনৰ বিষয়ে বা অনুষ্ঠানৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি বহুকেইটা বিষয়ৰ ওপৰত ভিডিঅ' আগবঢ়াই আছোঁ, সেইসমূহ আপোনালোকে প্লে'লিষ্টত গৈ চাব বুলি আশা ৰাখিলোঁ।